যি জনজাতিকৰণৰ দাবী এই দাবী সম্পৰ্কে আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি সমগ্ৰ অসমবাসী তথা অসম চৰকাৰক আমি কিছুমান উজনি মধ্য কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা আমি কিছুমান স্পষ্টীকৰণ আমি দিব বিচাৰিছো। আমাৰ কথা হ'ল যোৱা 29 নৱেম্বৰ তাৰিখে শীতকালীন বিধানসভা অধিৱেশনত মন্ত্ৰীগোটৰ যি প্ৰতিবেদন এই প্ৰতিবেদনখনক লৈ বিভিন্ন ধৰণৰ চৰ্চা আলোচনা হৈছে। কিন্তু আমাৰ কথা হ'ল কি আমি কোচ ৰাজবংশী ছাত্ৰ সন্থা উজনি মধ্য কেন্দ্ৰীয় সমিতিৰ জন্মলগ্নৰ পৰা আমি দাবী জনাই আহিছিলোঁ যে কোচ ৰাজবংশীসকলক একেটা মৰ্যাদাৰে সমগ্ৰ অসমত বসবাস কৰা কোচ ৰাজবংশীসকলক জনজাতিত অন্তৰ্ভুক্ত কৰিব লাগে। কিন্তু আমি দেখিবলৈ পালোঁ যিটো আমাৰ এটা আমি চিন্তা কৰি আছিলোঁ, যিটো আমি চিন্তিত আছিলোঁ উজনি আৰু মধ্য অসমৰ ৰাইজ অবিভক্ত গোৱালপাৰ বাহিৰৰ ৰাইজসকল আমি চিন্তিত আছিলোঁ এইটো কাৰণেই যে আমাক লৈ কিছুমান বিভাজনৰ ৰাজনীতি কৰা হ'ব নেকি, আৰু তাকে আমি দেখিবলৈ পাইছোঁ। মন্ত্ৰী গোটৰ প্ৰতিবেদনত আপোনালোকে দেখিবলৈ পালে যে কোচ ৰাজবংশীকে ধৰি অন্য পাঁচ জনগোষ্ঠীক 3টা ভাগত বিভক্ত কৰা হৈছে। ST প্লেন, ST হিলছ আৰু ST ভি বুলি এটা নতুনকৈ এটা মৰ্যাদা আমাৰ ওপৰত জাপি দিব বিচাৰিছে। তাক লৈ আমি একেবাৰে সন্তুষ্ট নহয় আৰু ৰাইজৰ বিভিন্ন মত আমি গ্ৰহণ কৰিছোঁ। গ্ৰহণ কৰাৰ ফলত ৰাইজে এই কথাখিনি কোনো কাৰণতে মানি ল'ব বিচৰা নাই। যিটো ভেলিটো সংবিধানত বৰ্তমান সময়লৈকে এটা নথকা এটা বস্তু আমাৰ ওপৰত জোৰ জবচ এটা জাপি দিব বিচাৰিছে। আমি দেখিবলৈ পাইছোঁ যে সিদিনা 25 তাৰিখে মাননীয় মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল যে 25 তাৰিখে বিধানসভাত 6 জনগোষ্ঠীৰ যিখন প্ৰতিবেদন এই প্ৰতিবেদনখন উত্থাপন হ'ব। তাৰ পাছৰ পৰ্যায়ত 27 তাৰিখলৈ নিয়া হ'ল, 27 তাৰিখৰ পৰা 29 তাৰিখলৈ নিয়া হ'ল আৰু 29 তাৰিখৰ একেবাৰে শেষৰ সময়খিনিত এই বিলখনৰ কথা উত্থাপন হ'ল। আৰু যি ধৰণে উত্থাপন কৰা হৈছে তাক লৈ আমি একেবাৰে সন্তুষ্ট নহয়। আমাৰ স্পষ্ট কথা, আমাৰ কথা হ'ল কি 6 জনগোষ্ঠীৰ ৰাইজে আজি বিগত সময়ত বছৰ যুগ ধৰি আন্দোলন কৰি আছিলে। তাৰ ফলত জনজাতিকৰণৰ যিখন বিল, যিখন মানে প্ৰতিবেদনখন যি ধৰণে মাননীয় মুখ্যমন্ত্ৰীয়ে উত্থাপন কৰিব লাগিছিলে সেই উত্থাপন কৰা ব্যৱস্থাটো আমি একেবাৰে সন্তুষ্ট নহয়। আজি আপোনালোকে যাতে সাধাৰণ এখন অৰুণোদয় আঁচনিত 100 টকা এটা বৃদ্ধি কৰিলে মাননীয় মুখ্যমন্ত্ৰীয়ে বিধানসভাত সগৌৰৱেৰে উত্থাপন কৰে, তাই গৌৰৱ কৰে, ভাল কথা। কিন্তু 6 জনগোষ্ঠীৰ ৰাইজে আজি বছৰ ধৰি আন্দোলন কৰি অহা আন্দোলনখনক ভেঙুচালি কৰি তেওঁ যি ধৰণে প্ৰতিবেদনখন উত্থাপন কৰিলে ইয়াক লৈ আমাৰ ক'বলগীয়া আছে, আমাৰ ভাবিবলগীয়া আছে। আমাৰ ST ভেলি আমাক কোনো কাৰণতে নালাগে। আজি অবিভক্ত গোৱালপাৰ কোচ ৰাজবংশীসকলৰ ক্ষেত্ৰত এটা মৰ্যাদা দিয়া হৈছে আৰু অবিভক্ত গোৱালপাৰ বাহিৰৰসকলক ST ভি আৰু এটা নতুন মৰ্যাদা দিয়া হৈছে। তাক লৈ আমাৰ ক'বলগীয়া আছে, আমাৰ চৰকাৰৰ প্ৰতি দাবী আছে। আমি ST ভেলি কোনো কাৰণতে নেমানো। সমগ্ৰ অসমৰ কোচ ৰাজবংশীসকলক সমমৰ্যাদা প্ৰদান কৰিব লাগিব। যি ধৰণে 1996ত কোচ ৰাজবংশীসকলক সমগ্ৰ অসমতে ST মৰ্যাদা দিয়া হৈছিল, ঠিক একেটা মৰ্যাদাৰে অসমত বিভাজন নকৰি, জাতিটোক বিভাজন নকৰি সম অধিকাৰ দিবৰ কাৰণে আমি আপোনালোকৰ মাধ্যমে আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি দাবী জনাইছোঁ। আমাৰ কথা হৈছে কি চাওক, বিগত সময়খিনিত কোচ ৰাজবংশীসকলে নিজৰ ন্যায্য প্ৰাপ্তি আজি ৰাজনৈতিক অধিকাৰ, শৈক্ষিক অধিকাৰ, সামাজিক অধিকাৰ, অৰ্থনৈতিক অধিকাৰ, প্ৰতিটো অধিকাৰৰ ক্ষেত্ৰতে কিন্তু আজি ক'ব নোৱাৰে যে সুৰক্ষিত হৈ আছে। আমি কৈ আছোঁ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰি অসমখন এখন জনজাতীয় ৰাজ্য হিচাপে গঢ়ি দিব লাগে। অসমৰ জাতীয় জীৱনৰ আটাইতকৈ ডাঙৰ সমস্যা হিচাপে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো আছিলে। কিন্তু আমি দেখিবলৈ পাইছোঁ বিধানসভাত বিভিন্ন ধৰণৰ আলাপ আলোচনা চলে, কিন্তু শেষৰ সময়খিনিত একেবাৰে 10 মিনিট 15 মিনিটৰ আগত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিলৰ কথাখিনি উত্থাপন হৈছে। এই কথাখিনিক লৈ আমি বাৰম্বাৰ কৈ আছোঁ যে এই কথাখিনিৰ ওপৰত আলোচনা হ'ব লাগিছিলে। এই কথাখিনিৰ ওপৰত 6 জনগোষ্ঠীৰ ৰাইজৰ কথাখিনি বুজি পাব লাগিছিলে। সেইখিনি নকৰি কিন্তু বৰ্তমান সময়ত চৰকাৰে এইটো কাম কৰিছে যে বিলখন বিধানসভাৰ যি নিৰ্বাচন আহি আছে এই নিৰ্বাচনৰ আগলৈকে এটা লালিপপ দিয়া হৈছে। এই লালিপপক আমি কেতিয়াও গ্ৰহণ নকৰোঁ। আমাৰ সংগ্ৰাম সমগ্ৰ অসমৰ জনজাতি কোচ ৰাজবংশীকে ধৰি 5 জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰক্ৰিয়া লাগিব, এক সমমৰ্যাদা লাগিব। আমাৰ মাজত বিভিন্ন নতুন মডেল প্ৰস্তুত কৰি বিভাজনৰ ৰাজনীতি সিঁচাটো আমি এই চৰকাৰক আমি দাবী জনাইছোঁ। এই চৰকাৰৰ প্ৰতি আমি আহ্বান জনাইছোঁ যে এতিয়াও সময় আছে, সময় থাকোঁতেই আপোনালোকে পুনৰ বিবেচনা কৰি 6 জনগোষ্ঠীৰ জনজাতিকৰণক সকলো জনগোষ্ঠীক একে মৰ্যাদা প্ৰদান কৰিব লাগে। আমাৰ মাজতে ভাগ বিতৰক কৰি আমি এতিয়া দেখিবলৈ পাইছোঁ, আমাৰ এতিয়া সন্দেহ উপজিছে যে বিধানসভা নিৰ্বাচন যিহেতু সমাগত, এই সমাগত হোৱাৰ কাৰণে 6 জনগোষ্ঠীৰ ৰাইজে যি ধৰণে আপোচবিহীনভাৱে এখন সংগ্ৰাম গঢ়ি তুলিছিলে এই সংগ্ৰামখনত কিন্তু বিধি পথালি দিবৰ কাৰণে 6 জনগোষ্ঠীৰ মাজত বিভিন্ন মডেল প্ৰস্তুত কৰি ভাগ বিতৰা কৰা আমি দেখিবলৈ পাইছোঁ। এই ভাগ বিতৰা আমি কোনো কাৰণতে গ্ৰহণ কৰা নাছিলোঁ আৰু নকৰোঁ। আমি অনাগত দিনতো এই চৰকাৰখনে যেতিয়ালৈকে আমাক জনজাতিৰ মৰ্যাদা আমাক প্ৰদান নকৰিব, যেতিয়ালৈকে আমাক একেটা মৰ্যাদা সমমৰ্যাদা আমাক প্ৰদান নকৰিব, তেতিয়ালৈকে কিন্তু আমাৰ এই সংগ্ৰাম চলি যাব। আমি দেখিছোঁ যে এতিয়া যিসকল এক্সিষ্টিং ST হৈ আছে তেওঁলোকেও বিৰোধ কৰা আমি দেখিবলৈ পাইছোঁ। তেওঁলোকৰ ওপৰত আমাৰ কোনো ধৰণৰ
ক'বলগীয়া নাই, এইটো কাৰণে ক'বলগীয়া নাই। তেওঁলোকে নিজৰ অধিকাৰ সহকাৰে আজি অসমত সগৌৰৱে জীয়াই আছে। তেওঁলোকে এছ টি মৰ্যাদা পালে নহ'ব, সমগ্ৰ অসমত 6 জনগোষ্ঠীৰ ৰাইজেও এছ টি পাব লাগিব। তেতিয়াহে অসমখন ভৱিষ্যতৰ দিনত অসম হৈ জীয়াই থাকিব। আমি অসমখনক জাতীয় জীৱনৰ লগত জড়িত খিলঞ্জীয়া জাতি মাটি ভেটি কথা কোৱা চৰকাৰে খিলঞ্জীয়া ৰাইজৰ পক্ষত থাকি জনজাতি মৰ্যাদা দিয়ক, অন্যথা কিন্তু ইয়াৰ পৰিণাম ভুগিব লাগিব বিধানসভা নিৰ্বাচনৰ সমাগত। এই বিধানসভাত কিন্তু ইয়াৰ উচিত ফল পাব। 6 জনগোষ্ঠীৰ ৰাইজক প্ৰতাৰণা কৰাৰ ফল এইবাৰ নিৰ্বাচনত পাব। যদি আমাৰ মাজত বিভিন্ন মডেল প্ৰস্তুত কৰি চৰকাৰখনে এতিয়াও সময় আছে, ইলেকশ্যনলৈ এতিয়াও সময় আছে, যে তেওঁলোকে এটা উচিত এটা তদন্ত দিয়ক, 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যি আন্দোলনখনক এটা ন্যায় দিয়ক। ন্যায় অবিহনে কিন্তু এই সংগ্ৰাম আমাৰ চলি যাব। এই কথাখিনি আপোনালোকৰ মাধ্যমে আজি আমি অৱগত কৰিলোঁ।